গাইজ মই আকৌ আহিলোঁ নতুন এটা ভিডিঅ' লৈ কেনে আশা কৰিছোঁ আপোনালোকে চবেই ভালে আছে ময়ো ভালে আছোঁ। ভিডিঅ'টো আজিৰ নহয়, ভিডিঅ'টো হ'ল মোৰ এনিভাৰ্চাৰীৰ দিনা, মানে এনিভাৰ্চাৰীৰ ৰাতি হয় এইটো ভিডিঅ'টো। মানে হাজবেণ্ডে মোক ছাৰপ্ৰাইজ দিলে আৰু কেক লৈ আনিল হাজবেণ্ডে ৰাতি কাটিবৰ কাৰণে। এই চব লৈ আনিল আৰু হাজবেণ্ডে যি যি গিফ্ট দিছে এইবোৰ ভিডিঅ' কৰি আছে। এতিয়া হাজবেণ্ডে আৰু এইটো ট্ৰেণ্ডিং ৰিলচ ভিডিঅ' চলি থাকে। হাজবেণ্ডে কৈছে এনেকুৱা এটা ভিডিঅ' মানে মোক ছাৰপ্ৰাইজ দিবৰ কাৰণে এনেকুৱা এটা ভিডিঅ' কৰিল। এতিয়া গাইজ চাই থাকিব ভিডিঅ'টো। মই মোৰ লগত এনেই ধেমালি কৰিল। গাইজ এতিয়া কেক কাটিব ওলালোঁ। হাজবেণ্ডে আৰু মই কেকটো কাটোঁ এতিয়া। গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া কেকটো কাটিলোঁ আৰু আমাৰ এটা মিষ্টেক হৈ গ'ল, মানে হেপী এনিভাৰ্চাৰী লিখাটো কেমেৰাত দিগি হ'ব লাগিছিল, তো আমাৰ দিগি হৈ গ'ল। মই হাজবেণ্ডক সেইটো ক'লোঁ অলপ ঘূৰাই দিয়া, কেমেৰাত দিগি কৰি দিয়া। হাজবেণ্ডে কেমেৰাত দিগি কৰি দিলে। হাজবেণ্ডে ধেমালি কৰিছে, কিবা কিবি কৈ আছে। আমি আৰু ধেমালি কৰি কেকটো কাটিলোঁ আৰু হাজবেণ্ডে মোৰ কাৰণে যি যি লৈছে সেইবোৰ মোক এতিয়া দিব। মোক এতিয়া গ'ল্ড ৰিং এটা ল'লে মোৰ কাৰণে, সেইটো দিলে। আৰু এটা ন'জ ৰিং লৈছে, সেইটোও দিলে। আৰু এতিয়া গ'ল্ড ৰিংটো হাজবেণ্ডে মোক পিন্ধাই দিব। গাইজ আপোনালোকে চাব, বহুত ধুনীয়া লাগিছে। মোক ছাৰপ্ৰাইজ দিলে ৰিংটো। মই ভবা নাছিলোঁ যে মোৰ কাৰণে ইমান ধুনীয়া গিফ্ট মোৰ কাৰণে ভাবিছে। মোক গিফ্টটো দিলে, মোক পিন্ধাই দিলে আঙুঠিটো। আৰু এতিয়া ন'জ ৰিং এটাও ল'লে, সেইটো আৰু নেদেখালোঁ আৰু সেইটো গ'ল্ডৰে লৈছে। আৰু ভিডিঅ'টো চাই থাকিব। নেক্সট ডে কি কৰোঁ এইচবো দেখাম, কি চেলিব্ৰেট কৰোঁ। ভিডিঅ'টো চাব, শেষলৈ চাই থাকিব ভিডিঅ'টো। গাইজ হাজবেণ্ডে ফাৰ্ষ্ট এনিভাৰ্চাৰীত মোক ইমান ধুনীয়া গিফ্ট দিলে, মোৰ বহুত ভাল লাগিছে। ইমান ধুনীয়া, ইমান গিফ্ট দিছে, বহুত ভাল লাগিছে গাইজ। মই সেইকাৰণে আপোনাৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। মোক হাজবেণ্ডে ফাৰ্ষ্ট এনিভাৰ্চাৰীত কি গিফ্ট দিলে, বহুত দিলে হাজবেণ্ডে মোক। গাইজ ৰাতিৰ ভিডিঅ'টো চালে, কেক কটা ভিডিঅ'খিনিটো চালে ৰাতি হাজবেণ্ডে কিমান ছাৰপ্ৰাইজ দিলে ৰাতি। আৰু আজিৰ ডে'টো হৈ গ'ল, আজি এনিভাৰ্চাৰীৰ দিনা। আৰু আজি মই এতিয়া ৰাতিপুৱা উঠিলোঁ, উঠি কেনে এতিয়া মই মুখ ধুই কেনে এতিয়া মই ৰুমটো চাফা কৰিম। ফাৰ্ষ্ট মই ৰুমটো চাফা কৰিম, দেখাই আছোঁ। তাৰপিছত মই কি কৰোঁ। এতিয়া মই বেডশ্বীট পাৰিম। আজি এনিভাৰ্চাৰীৰ দিনা মই নতুন বেডশ্বীট ওলাইছোঁ, নতুন বেডশ্বীট পাৰিম মই। এইটো বেডশ্বীটটো মোৰ বিয়াত উঠাই হয়। এতিয়া মই বেডশ্বীটটো পাৰিলোঁ। এতিয়া মই গা ধুলোঁ, গা ধুই কেনে এতিয়া নামাজ পঢ়িব ওলালোঁ। নামাজ পঢ়িম আজি এনিভাৰ্চাৰীৰ দিনা। আজিতো ফাৰ্ষ্ট নামাজটোতো পঢ়িবই লাগিব, সেইকাৰণে নামাজ পঢ়িলোঁ। নামাজ পঢ়া হ'ল মোৰ। এতিয়া মই অলপ কোৰাণ পঢ়িম। তাৰপিছত আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। মই গাইজ আজিৰ দিনটোত কি গাইজ ইপিনে হাজবেণ্ডে পিঁয়াজ ভাজি আছে, মই ইপিনে নামাজ পঢ়ি আহিলোঁ। এতিয়া হাজবেণ্ডে পূৰা বনাবত লাগিয়ে গ'ল। ইপিনে হাঁহ বনাবৰ কাৰণে পূৰা ৰেডি কৰিল। আৰু এতিয়া জলকীয়া কাটি দি আছে, পিঁয়াজটো ভাজা হ'ল চাগে। এতিয়া হাজবেণ্ডে হাঁহ বনাবৰ কাৰণে পূৰা ৰেডি কৰি ৰাখিছে। এতিয়া পিঁয়াজ ভাজা যাই আছে। ইয়াতে গাইজ পোলাওৰ কাৰণে পিঁয়াজ ভাজা গৈ আছে। আৰু ইপিনে হাঁহ ইপিনে ৰেডি কৰিছে, হাঁহ ইপিনে বনাই আছে। ইপিনে হাঁহটো হ'লে আৰু হাজবেণ্ডৰ ইপিনে আকৌ পোলাওটো হ'ল, পোলাও ভাজা হ'ল। ইপিনে বনাবত লাগি আছে আৰু পূৰা ৰেডি হৈ আছে আৰু বনাবত। গাইজ ৰাতিটো কেক কাটিলোৱে। ৰাতিটো দেখিলেই কেক কাটা। ৰাতি হাজবেণ্ডে ছাৰপ্ৰাইজ দিলে। এতিয়া হাজবেণ্ডৰ ফেমিলিৰ পৰা ছাৰপ্ৰাইজ দিলে। এতিয়া আৰু হাজবেণ্ডৰ ফেমিলিৰ ওচৰত আৰু কেকটো কাটোঁ আৰু হাজবেণ্ডেও ইপিনে কেক কাটিব ৰেডি হ'ল আৰু কেকটো কাটিলোঁ। এতিয়া হাজবেণ্ডে এইটো বাচ্ছাটো মানে আমাৰ ভাগিন হয়। এতিয়া আৰু সিও কেক কাটিব আমাৰ লগতে, তাকো ল'লোঁ কেক কাটিবৰ কাৰণে। এনেকৈ আৰু ভিডিঅ'টো চাই থাকিব। গাইজ এতিয়া আৰু মই নিজকে অলপ ভিডিঅ' কৰিলোঁ আৰু কি পিন্ধিলোঁ সেইটো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। আৰু শোৱাৰ ভিডিঅ'টো মই দেখাব নোৱাৰিলোঁ, কথাৰ মাজত ভিডিঅ' কৰাই নহ'ল। আৰু যিখিনি পাৰিছোঁ সেইখিনি দেখাব চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টোত চাব, ভিডিঅ'টো চাই কিনে মৰম দিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ভিডিঅ'টো ইয়াতে ষ্টপ নকৰোঁ, আৰু আছে, ভিডিঅ'টো চাই থাকিব। গাইজ এতিয়া ক'লো ভিডিঅ'টো মই ষ্টপ নকৰোঁ। ভিডিঅ'টো ষ্টপ নকৰাৰ কাৰণটো হ'ল আজিৰ দিনটোৰ কাৰণে। আৰু মই একেলগে ব্লগটো কৰিম বুলি ভাবিলোঁ, সেইকাৰণে ভিডিঅ'টো সেইদিনাখন শেষ নকৰিলোঁ। মই আজি শেষ কৰিম ভিডিঅ'টো। মানে আজিৰ দিনটো হৈ গ'ল ৱালিমাৰ, মোৰ 1 বছৰ হ'ল। হাজবেণ্ড আৰু মই এটা সৰু মৰু কৰি চেলিব্ৰেট কৰিলোঁ। মানে হাজবেণ্ড আৰু মই আৰু কোনো নাই। মানে হাজবেণ্ডে এটা সৰু পেষ্ট্ৰি এটা আনিল, ক'লে আৰু এটা সৰু মৰুকৈ চেলিব্ৰেট কৰোঁ। মই দিয়া ঠিকে আছে। 1 বছৰ হোৱাৰ কাৰণে কৰিল আৰু হাজবেণ্ডে কিয় মোৰ
মোৰ নিকাৰ এসপ্তাহৰ পিছতে মোৰ ৰিচেপশ্যন হৈছিল মানে ৱালিমা হৈছিল তে সেইকাৰণে হাজবেণ্ডো মোৰ ৰিচেপশ্যনৰ মানে মোৰ এনিভাৰ্চেৰীৰ এসপ্তাহৰ পিছতে ৱালিমাটো কৰিল ৱালিমাৰ মানে চেলিব্ৰেট কৰিলোঁ আৰু হাজবেণ্ড আৰু মই ভিডিঅ'টো চাব মোৰ যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মই আৰু নতুন নতুন ভিডিঅ' লৈ কিনে আকৌ আপোনালোকৰ কাষত আহিম চেষ্টা কৰি আছোঁ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' কৰিবৰ কাৰণে বা ধুনীয়া ধুনীয়া ব্লগ কৰিবৰ কাৰণে আপোনালোকৰ কাৰণে কৰি আছোঁ আপোনালোকে প্লিজ মোক মৰম দিব আজিৰ ভিডিঅ'টো ইয়াতেই মই শেষ কৰিলোঁ